জুবিন গাৰ্গ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃতদেহ এটা মমেৰে বনোৱা কফিনৰ ভিতৰত অসমলৈ পঠিওৱা হৈছে। জুবিন গাৰ্গ এতিয়াও ছিংগাপুৰতে আছে। জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলিলে আৰু সমগ্ৰ অসমতেই হিয়াৰ ভগাৰ কান্দোনেৰে অসমখন দুখত ভাগি পৰিল। সেই কথা এতিয়া ভাইৰেল হৈ পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মোৰ বৰ্তমান ভালেই। জুবিন গাৰ্গ বোলে মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃতদেহ কফিনৰ ভিতৰত এটা মমৰ বডি বনাই পঠিওৱা হৈছিল আমাৰ অসমলৈ। ৰৈ ৰৈ বিনালে ছবিখন যিদিনা মুক্তি পাব সেইদিনাই জুবিন দা আহি অসম পাবহি। এই কথাষাৰ মই কোৱা কথা নহয়। এই কথাষাৰ সমগ্ৰ ভাৰতবৰ্ষতে অসমতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ফেচবুক পোষ্ট আৰু সেই পোষ্টটো পাই সঁচাকৈ মৰ্মাহত হৈছোঁ। যদি আমাৰ মাজত জুবিন দা জীয়াই আছে অতিকৈ আনন্দিত হ'ম। হয়, তেখেতৰ যিটো ফেচবুক পোষ্ট সেই পোষ্টটোৱে যেন সত্য হয় তাৰে কামনা কৰিছোঁ। অকল মই কৰাই নহয়, সমগ্ৰ অসমৰ মানুহে এতিয়া কমেণ্টত যিসমূহ ভাষ্য লিখিছে যে জুবিন দাৰ সঁচাকৈ যদি এইটো হয় তেনেহ'লে আমি নথৈ আনন্দিত হ'ম আৰু জুবিন দাক আমি ঘূৰাই পোৱাটো বিচাৰোঁ আৰু জুবিন দা যদি তেনেকৈ আহে নিশ্চয় আমি সুখী হ'ম। বহু ধৰণৰ কমেণ্টে আচলতে ভৰি পৰিছে। আপোনালোকে নিশ্চয় এই ফেচবুক পোষ্টটো পালে চাগৈ। ৰৈ ৰৈ বিনালে যিটো ট্ৰেইলাৰ আগবঢ়ালে আৰু সেই চিনেমাখনৰ লগত তেওঁ যিটো জীৱন কাহিনী সম্পূৰ্ণ মিলি গৈছে, সেই মিলি যোৱাৰ বাবে এগৰাকী লেখিকাই ফেচবুক পোষ্টত লিখিছে যে তেওঁ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি দিবৰ বাবে এইখন এখন নাটক কৰিলে নেকি? যদি জীৱন্ত আহে জুবিন গাৰ্গ আমাৰ মাজলৈ সমাজে কি ধৰণে গ্ৰহণ কৰিব? এনেধৰণৰ বহু প্ৰশ্নৰে তেওঁ আচলতে ফেচবুক পোষ্টটো উপচাই পেলাইছে আৰু এটা ভাল লাগিছে যিসকল ব্যক্তিয়ে কমেণ্ট কৰিছে সকলোৱে ভাল কমেণ্ট কৰিছে, কিন্তু জুবিন দাক পুনৰ বিচাৰিছে। যদি লেখিকাগৰাকীৰ কথাই সত্য হয় তেনেহ'লে আমি জুবিন গাৰ্গক হেৰুৱাই যেনেকৈ কান্দিছিলোঁ ঘূৰাই পালেও ঠিক তেনেকৈ কান্দিম। এনেধৰণৰ বহু কমেণ্টে আচলতে মোৰো অন্তৰখন ভাঙি পেলালে। হয়তো জুবিন গাৰ্গৰ বিষয়ে এনেকৈ ভবাটো আমাৰ ভুল আৰু আমি কেতিয়াও জুবিন দাৰ মৃত্যু হোৱাটো কামনা কৰা নাছিলোঁ আৰু কামনা নকৰোঁ। গতিকে তেওঁ যি জীৱন কাহিনীৰে ৰৈ ৰৈ বিনালে ছবিখন জানি শুনি একেবাৰে অন্তিমৰ বাবে এখন চিনেমা সমাজৰ বাবে আগবঢ়াই তেওঁ নিজৰ জীৱন শেষ কৰিলে নেকি? সঁচাকৈ অতি দুখ লগাৰ কাহিনী আৰু জুবিন দাৰ জীৱনটো যে এই চিনেমাখনতে সমাপ্ত কৰি গোটেই জীৱন এই চিনেমাখনৰ মাজতে আমি তেওঁক বিচাৰি পাম। গতিকে মোৰ মনটো বৰ আৱেগিক হৈ গৈছে আৰু পোষ্টটো পাই আপোনালোকৰ আগত মোৰ এই কথাকেইটা নকৈ নোৱাৰিলোঁ। সেয়েহে আপোনালোকৰ আগত এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।